বোকাখাতের আগ্রাতলী বনাঞ্চল পরিদর্শন করলেন কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়াল। কাজিরাঙ্গা রাষ্ট্রীয় উদ্যানের পাখি গণনা কার্যসূচির শুভ উদ্বোধন করেন কেন্দ্রীয় মন্ত্রী সোনোয়াল। আগ্রাতলী জিপ সাফারি সংস্থার কার্যালয়ের নির্মাণ কার্যের শিলান্যাস করলেন কেন্দ্রীয় মন্ত্রী সোনোয়াল। আগ্রাতলীর চহলা বিলের সৌন্দর্য উপভোগ করে পরিভ্রমী পাখি দেখে আপ্লুত কেন্দ্রীয় মন্ত্রী। ব্যুরো রিপোর্ট, CNN 24 নিউজ। কাজিৰঙাৰ অগৰাতলী ৰেঞ্জলৈ আজি আহিলোঁ আৰু এই ৰেঞ্জত যিমানখিনি পশু পক্ষী আছে সঁচাই এইবিলাক চাই অভিভূত হ'লোঁ আৰু কহৰা বাগৰিৰ দৰে সমান্তৰালভাৱে অগৰাতলী ৰেঞ্জৰ আকৰ্ষণ আছে। ইয়াত বিভিন্ন ধৰণৰ মাইগ্ৰেটিং বাৰ্ড আৰু এতিয়া আমাৰ স্থানীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত চৰাইবিলাকৰ সংখ্যা এক বিশেষভাৱে তেওঁলোকে ছাৰ্ভে কৰি আছে আৰু কাউণ্টিং কৰিছে। ইয়াত টোটেল 100খন বিল আছে বুলি কৈছে আমাৰ ইয়াৰ ডাইৰেক্টৰে। 100খন বিলত কিমান সংখ্যক চৰাই চিৰিকটি থাকে বা ইয়ালৈ আহে, ইয়াৰ তেখেতসকলে গোটেই হিচাপটো কৰি আৰু প্ৰতি বছৰে ইয়াৰ তথ্যবিলাক ৰাজহুৱাকৈ প্ৰকাশ কৰে। আৰু মই আজি এই যিখন চহলা বিললৈ আহি পেলাই মই দেখিলোঁ যে ইয়াত একেলগে পহুও আছে, বনৰীয়া ম'হো আছে, চৰাই চিৰিকটি আছে, গড়ো আছে, হাতীও আছে, বাঘো আছে। গতিকে এই যে যিটো জৈৱ বৈচিত্ৰ্যৰ যিটো শক্তি, এই শক্তিৰ প্ৰতিফলন এই অঞ্চলত মই নিজ চকুৰে দেখা পাইছোঁ। গতিকে ইয়াৰ অপূৰ্ব দৃশ্য, এই মনোমোহা দৃশ্য, মই ভাবোঁ যে আগন্তুক দিনত কহৰা বাগৰিৰ দৰে অগৰাতলীলৈকেও বহু পৰ্যটক আহিব দেশ বিদেশৰ পৰা। আৰু মই আশা কৰোঁ ইয়াৰ স্থানীয় ৰাইজে মিলি আজি ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ যেনেধৰণে নিৰাপত্তা দিছে অসম চৰকাৰৰ সৈতে মিলি, ইয়াৰ বাবে মই স্থানীয় ৰাইজক ধন্যবাদ জনাইছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ, উঠি অহা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলক, যে এই যিটো আমাৰ ৰাষ্ট্ৰীয় সম্পদ, বিশ্বৰ এটা মানৱ সমাজৰ উল্লেখযোগ্য সম্পদ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা, গতিকে ইয়াৰ সংৰক্ষণৰ বাবে আমি সকলোৱে দায়বদ্ধতাৰে আগন্তুক দিনত আমাৰ যিটো জাতীয় দায়িত্ব, অসমৰ এটা গৌৰৱ আৰু ঠিক ৰাষ্ট্ৰীয় দায়িত্ব হিচাপে ইয়াক আমি সকলোৱে নিষ্ঠাৰে পালন কৰিব লাগিব। বনকৰ্মীসকলৰ লগত দুৰ্গা বাহিনী, হয়নে? দুৰ্গা বাহিনী আমাৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অত্যন্ত গুৰুত্ব প্ৰদান কৰি আহিছে যোৱা 10 বছৰে, যাৰ ফলত আজি মহিলা সমাজে বিভিন্ন কৰ্মপথাৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। তেখেতসকলে দক্ষতা সহকাৰে পাৰদৰ্শিতা দেখুৱাইছে আৰু উল্লেখযোগ্য সফলতা বুটলিছে। ইয়াক লৈ পেলাই আজি ৰাজ্য, ৰাষ্ট্ৰ সকলো গৌৰৱান্বিত। গতিকে আমি ইয়াত দেখিলোঁ যে আমাৰ বন্যপ্ৰাণী নিৰাপত্তাৰ বাবে ইয়াত মহিলা সমাজকো বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে, যাৰ নাম বন দুৰ্গা হিচাপে ইয়াক নামাকৰণ কৰা হৈছে। গতিকে বন দুৰ্গা হিচাপে তেখেতসকলে আগন্তুক দিনত নিশ্চিতভাৱে এই ৰাষ্ট্ৰীয় উদ্যানৰ যিটো ইয়াৰ নিৰাপত্তাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব। তেখেতসকলৰ সৈতে মই মত বিনিময় কৰিলোঁ, খুব ভাল লাগিল। যাই কি নহওক, মই পুনৰবাৰ এই অঞ্চলৰ সমূহ ৰাইজলৈ ধন্যবাদ জনাইছোঁ আৰু ৰাষ্ট্ৰীয় উদ্যানৰ দায়িত্বত থকা আমাৰ ইয়াৰ সঞ্চালকৰ লগতে DFO, ৰেঞ্জাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ।